চাওক এই পুখুৰীত থকা মাছবিলাক উৎকট গৰমত ছটফটাই আছিল। আজি পানী পৰিছে, প্ৰাণ পাই উঠিছে ফ্ৰেণ্ডছ। চাওক এয়া উদ্ভিদ প্ৰজাতি উদ্ভিদকুল প্ৰাণ পাই উঠিছে ফ্ৰেণ্ডছ। চাওক এই বৰষুণ যাকে প্ৰাণ পাই ধুলাইছে ফ্ৰেণ্ডছ। চাওক যদি উদ্ভিদ নাথাকে মানুহ থাকিব কেনেকৈ ফ্ৰেণ্ডছ। চাওক ফ্ৰেণ্ডছ, প্ৰাণ পাই উঠিছে। চাওক ফ্ৰেণ্ডছ, প্ৰাণ পাই উঠিছে এয়া উদ্ভিদ। এই শাৰদীয় বৰষুণ ফ্ৰেণ্ডছ এদিন হয়তো নোহোৱা হৈ যাব এই পৃথিৱীৰ পৰা। শৰৎকালৰ বৰষুণ, এই বৰষুণে শীত নমাই আনে, মানুহৰ মূৰত আনন্দৰ জোৱাৰ তুলি আনে। পূজাৰ বতৰ আগমন, এই শীতে মানে পূজাৰ যিটো আনন্দমুখৰ পৰিৱেশ কঢ়িয়াই আনে ফ্ৰেণ্ডছ। উৎকট গৰমত ৰ'ব নোৱাৰিছিল, যে ভাবিছিল যে পূজাটো এনেকুৱা গৰম থাকিব। এই বৰষুণ যাকে মানে কমপ্লিট আমাৰ অসমৰ জলবায়ু চেঞ্জ কৰি পেলাইছে। শ্বিলঙৰ দৰে হৈছে, মেঘালয়ৰ দৰে হৈছে ফ্ৰেণ্ডছ। চাওক শাৰদীয় বৰষুণ উপভোগ কৰক ফ্ৰেণ্ডছ। এনেকুৱা বৰষুণত তিতক মানে শৰীৰ আপোনালোকৰ যিটো ছাল চুলি এনেকুৱা বৰষুণত তিতি সৌন্দৰ্য মানে বৰ্ধন কৰক। আৰু চীনৰ যদি কিবা বেমাৰ আছে এনেকুৱা বৰষুণত তিতিলে ভাল হয়, কাৰণ শাৰদীয় বৰষুণে মানে হাই প্ৰেছাৰ, চুগাৰ, বিভিন্ন মানে বেমাৰ নিয়ন্ত্ৰণ কৰি ৰাখে ফ্ৰেণ্ডছ। চাওক এই শাৰদীয় বৰষুণ আহি আছে আৰু অহাৰ কাৰণে মই কামনা কৰিছোঁ আহি থাকিব লাগে। শৰৎকালত ধানবিলাক এতিয়া বংশ বৃদ্ধি কৰাৰ সময়, প্ৰয়োজন কৰাৰ সময়ত এই বৰষুণে প্ৰয়োজনৰ শক্তি মানে বৃদ্ধি কৰিব ফ্ৰেণ্ডছ। চাওক এই শাৰদীয় বৰষুণ। উদ্ভিদবিলাক আৰু এনেকুৱা বৰষুণত সেউজীয়া হৈ উঠিব। আৰু সেউজীয়া আমি চাব লাগে চকুৰে, সেউজীয়া চালেহে চকুই মানে জিৰণি পায় ফ্ৰেণ্ডছ। চাওক জোৰ পৰে এনেকুৱা বৰষুণত আমাৰ দেশ জোৰ পৰিব ফ্ৰেণ্ডছ। এই শাৰদীয় বৰষুণে অসম শ্বিলং কৰি পেলাইছে। শ্বিলঙৰ দৰে হৈছে জলবায়ু। মানুহবিলাকৰ মানে ঠাণ্ডা লাগিছে, শান্তি পৰিছে, যে প্ৰখৰ গৰমত বহুদিন মানে ছটপটাই আছিল, উৎকট গৰমত ছটপটাই আছিল, এতিয়া শ্বিলঙৰ দৰে জলবায়ু অনুভৱ কৰিছে ফ্ৰেণ্ডছ। এয়া চাওক শৰৎকালৰ ৰাতিপুৱাৰ পৰিৱেশ, শৰৎকালৰ এয়া বৰষুণ আপোনালোকে উপভোগ কৰক, তিতক আৰু মজা লওক ফ্ৰেণ্ডছ। শাৰদীয় বৰষুণ, এনেকুৱা বৰষুণ আমি বহুত বছৰৰ মূৰত পাইছোঁ। মোৰ ভিডিঅ'ৰ যোগেদি এই বৰষুণ সংৰক্ষণ কৰিছোঁ আৰু এদিন হয়তো গ্ল'বেল ৱাৰ্মিঙৰ প্ৰভাৱত ই নোহোৱা হৈ যাব ফ্ৰেণ্ডছ। আপোনালোকে এনেকুৱা বৰষুণ হেঁপাহ ভৰে উপভোগ কৰক, চাওক, তিতক ফ্ৰেণ্ডছ। চাওক শাৰদীয় বৰষুণ ফ্ৰেণ্ডছ আহিছে, শাৰদীয় বৰষুণ চাওক ফ্ৰেণ্ডছ। উৎকট গৰমত মানুহে ৰ'ব পৰা নাছিল। এই আহিনৰ মধ্যভাগত, আহিন মাহৰ মধ্যভাগত, শৰতৰ মধ্যভাগত এই বৰষুণ আহিলে পূজাৰ বতৰা কঢ়িয়াই আনিলে। আমাৰ যি দুৰ্গা পূজা, বিভিন্ন ধৰণৰ পূজা, লক্ষ্মী পূজা, শংকৰদেৱ জন্ম উৎসৱৰ যিটো শাৰদীয় প্ৰভাৱ
বঢ়াই তুলি ফ্ৰেণ্ডছ মানুহৰ মনত এতিয়া সজীৱতা আনিলে। এই বৰষুণে শৰতৰ যিটো মানে ভাল প্ৰভাৱ মনত যোগাই তুলিলে। এয়া ফ্ৰেণ্ডছ চাওক, অসম অলৰেডি মেঘালয় শ্বিলঙৰ দলে কৰিলে। এয়া উত্তৰ পূৰ্বাঞ্চলৰ অসম মানে মেঘালয়ৰ যি জলবায়ু মানে শৰৎকালত এনেকুৱা ৰূপ ধাৰণ কৰিলে। শীত কঢ়িয়াই আনিলে, খেতিয়কৰ ৰবি শস্যৰ কাৰণে ৰেডি কৰালে, মাটি উৰ্বৰতা কৰিলে। ফ্ৰেণ্ডছ চাওক ফ্ৰেণ্ডছ, মাটি উৰ্বৰতা কৰিলে আৰু জীৱবিলাকক প্ৰাণ পোৱালে। উদ্ভিদকুল প্ৰাণীকুল অলৰেডি আৰু মানে জীৱন ধাৰণৰ ক্ষেত্ৰত আগবাঢ়ি গ'ল। ফ্ৰেণ্ডছ চাওক, শৰৎকালৰ বৰষুণ আপোনালোকে মজা লওক। এয়া ৰাতিপুৱাৰ পৰিৱেশ ফ্ৰেণ্ডছ, শৰৎকালৰ বৰষুণে ৰাতিপুৱাৰ পৰিৱেশ আপোনালোকে চাওক, উপভোগ কৰক, তিতক আৰু বিভিন্ন ক্ষেত্ৰত ইয়াৰ পানী আপোনালোকে ব্যৱহাৰ কৰক, কাৰণ বৰষুণৰ পানী মানে সংৰক্ষণ কৰিব লাগে। ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰিব লাগে, কাৰণ পানীৰ পৰিমাণ পৃথিৱীত কমি গৈছে। আপোনালোকে শৰৎকালৰ বৰষুণৰ পানী আপোনালোকে সংৰক্ষণ কৰক। এই পানীৰে আপোনালোকে ব্যৱহাৰ কৰক, গা ধোৱাত কাপোৰ ধোৱাত ব্যৱহাৰ কৰিব পাৰে। কোমল পানী মানে নিৰ্মল পানী, কাৰণ ইয়াত যি 3-4 জাক আগতে গ'ল, এয়া 5 নম্বৰ জাক বা 4 নম্বৰ জাক বৰষুণ আপোনালোকে টিকিব পাৰে আৰু এই পানী ব্যৱহাৰ কৰিব পাৰে। এয়া আপোনালোকক মই আহ্বান জনাইছোঁ, শৰৎকালৰ বৰষুণৰ পানী আপোনালোকে ৰেইন হাৰ্ভেষ্টিং কৰক, এই বৰষুণ উপভোগ কৰক। এই বৰষুণ নাপাব, যিহেতু গ্ল'বেল ৱাৰ্মিং হৈছে, শৰৎকালত এনেকুৱা বৰষুণ নাপাব। এই বছৰ আপোনালোকে পাইছে, 2024ত আপোনালোকে পাইছে। আপোনালোকে এনেকুৱা বৰষুণ সদায় শৰৎকালত কিছু পৰিমাণে হোৱাৰ কাৰণে আশা কৰক। এয়া ফ্ৰেণ্ডছ চাওক, এই শৰৎকালৰ বৰষুণ আপোনালোকে উপভোগ কৰক। এয়া ৰাতিপুৱাৰ পৰিৱেশ মই অলৰেডি উপভোগ কৰিছোঁ, আপোনালোকক উপভোগ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ ফ্ৰেণ্ডছ।